খারদি রানী তোমার হেন নাম, তুমি মোর নিচে আপন, সদ্য স্নাতা ৰূপহী মোৰ পুৱতি নিশাৰ সপোন। খাৰদি ৰাণী তোমাৰ হেন নাম। খুব ভাল পায় গানটো। আপুনি কৈছে যে ভূপেন হাজৰিকাৰ লগত আপোনাক তুলনা কৰিলে আপুনি বেয়া পায়। মই কৈছো যে এতিয়া যিসকল উঠি অহা চাম আছে তেওঁলোকে এনেকুৱাকৈ পাতে যে ভূপেন দাৰ লগত আপোনাৰ কিছু মিল আছিল। ধৰক ভূপেন দাই চিনেমা কৰিছিল, আপুনিও চিনেমা ভাল পোৱা মানুহ। ভূপেন দাই গান লিখিছিল, ভূপেন দাই গান গাইছিল, নিজে সুৰ কৰিছিল, তেওঁ নিজে মিউজিচিয়ান। সেই গোটেইকেইটা গুণ আপোনাৰ গাতো আছে। তেনেকে মিলটো চাগে এইটো কাৰণে আছে যে আৰু এটা মই কৈ লওঁ, ভূপেন দা নিজে যাযাবৰ, আপুনিও এজন যাযাবৰ বুলি কয়। এইটো মিলটো আছে আৰু তেওঁ বিষ্ণুৰাভাৰ শিষ্য আছিলে, মই বিষ্ণুৰাভাৰ শিষ্য। সেইটো কাৰণে চাগে অকমান দুইটা বস্তু মিলে চাগে, সেইটো কাৰণে আৰু মানুহে তেনেকে যেতিয়া মিলটো বিচাৰি পায়, সেয়াটো আপোনাৰ বাবে এক গৌৰৱৰ কথা। আপুনি কিয় বেয়া পায়? মই বেয়া নাপাওঁ, গৌৰৱৰ কথা হয় বাৰু, ঠিকে আছে। আৰু বেয়া পাবলগীয়া একো নাই, মোৰ ভালেই লাগে। ভূপেন দাৰ লগত মোৰ তুলনা কৰাটো ধেমালি কথা নহয়। এইটো ইমান এজন ডাঙৰ মানুহ, কিন্তু মই তাৰমানে কি, মই এতিয়াও নিজক সেই লেভেলত চাব পৰা নাই এতিয়ালৈকে। সেইটো কাৰণে কৈছো। ভূপেন হাজৰিকাৰ মই যদি দুটা কথা সুধো, এটা ভাল দিশ, এটা বেয়া দিশ, কোনটো ভাল দিশে আপোনাক আকৰ্ষিত কৰে আৰু কোনটো বেয়া দিশে আপোনাক খৰ্গহস্ত কৰে, বেয়া মানে আপুনি মনত দুখ দিয়ে? ভূপেন দাৰ মই মামা বুলি কওঁ আচলতে, ভূপেন মামা। তেখেতৰ ভাল দিশ মানে কি, তেখেতৰ সেই মই লিখাৰ ফ্লেক্সিবিলিটিটো মই আচৰিত পাওঁ। সেইটো মানে যিজন মানুহে বিমূৰ্তমৰ নিশাটিও লিখিছে, ইফালে পাচলি বাগিচাও লিখিছে।